মোক দেখি আচৰিত কিয় হৈছা? হঠাৎ পিছৰ পৰা মাত দিলে যে সেইকাৰণে। ইমানকে কি ভাবি আছিলা? ঘৰলৈ নোযোৱা বহুত দিনেই হ'ল, সেইবাবে মালৈ বৰ মনত পৰি আছে। মোৰ ল'ৰাই কেতিয়াবা মিছা কথা ক'ব শিকিলে? নাই নাই, মই মিছা কোৱা নাই। তুমি তোমাৰ মাৰ কথা ভাবি আছিলা নে মানসীৰ কথা ভাবি আছিলা? খুৰী, আপুনিও যে কথাবোৰ কয় আৰু মানসীৰ কথা আৰু কিয় ভাবিম? মোৰ অনুৰাগে মিছা কথা ক'ব শিকি গ'ল মানে? নাই খুৰী। সঁচা কথা কোৱা। মানে খুৰী, মই ভণ্টিৰ কথা ভাবি আছিলোঁ। কিয়? কি হ'ল তাই? আচলতে তাইক মই সময় দিব পৰা নাই যে, সেইবাবে খং কৰি আছে তাই মোক। নামাতে বোলে। খং কৰা নাই, অভিমান কৰিছে। চিন্তা নকৰিবা, ঠিক হৈ যাব। ককায়েক ভনীয়েকৰ মাজত মিঠা মিঠা কাজিয়া হৈয়ে থাকে। এতিয়া আমাৰ মানসী আৰু আকাশ সদায় দুবাৰকৈ কাজিয়া লাগে। মোৰ বহুত ভয় লাগিছে অ'। চিন্তা নকৰিবা, মোৰ পিছে পিছে আহি থাকাচোন। আমাৰ সন্মুখত যদি বাঘ এটা ওলায়, তুমি কি কৰিবা? তুমি মোৰ মনৰ কথা কি জানিবা? খুৰীহঁতে বা কি ভাবি আছে? আৰু ৰাতিখন এনেকৈ এজন ল'ৰা আৰু ছোৱালী একেলগে থকাটো ভাল কথা নহয়। কিয়? তুমি নাজানা নাই, নেকি? মই নাজানো। তুমি বুজাই দিয়াচোন, তেতিয়াহে বুজিম। ময়ো নাজানো। তেতিয়াহ'লে কিয় কৈছা? কুকুৰবোৰেচোন বৰকৈ ভুকিছে। সঁচাকেই বৰ ভয় লাগিছে। ভূতক দেখিলেহে বোলে কুকুৰবোৰে ভুকে। তেতিয়াহ'লে ভূত চাগে আমাৰ ওচৰে পাজৰেই আছে। গাড়ীখন আকৌ কিয় বেয়া হ'ল? কি কৰিম এতিয়া? ৰ'বচোন, আপোনালোক অলপ ঠাণ্ডা হওক। তাই আজি ঘৰত আহক, কাটি দুটুকুৰা কৰিম। আমাৰ মান সন্মান চব খালে। আকাশ, ৰাতিপুৱাল তাই এতিয়ালৈকে আহি পোৱা নাই। গোটেই ৰাতি তাই কাৰ লগত আছে? মান সন্মানটো খালেই আমাৰ। মা, অ' মা, ক'ত তুমি মা? কি হৈছে? কিয় ইমান চিঞৰি আছা? দেউতা ক'ত? তোৰ দেউতাই কৈ যায় নেকি মোক কলৈ যায়? ফোন কৰি সোধাচোন। নোৱাৰো মই। আইজনী, দেউতা? মানসী, এয়া লোৱা, অলপ বজাৰ কৰি আনিছোঁ। এতিয়া কুহিক তুমি চম্ভালিবা। মই নোৱাৰো আৰু। ঘৰৰ কামেই চামনে ছোৱালীজনীকেই চাম? তুমি মিছাতে ইমান খং কৰি আছা। কাইলৈৰ পৰা আমাৰ ছোৱালীজনী স্কুললৈ যাব। দিনটোৰ কাৰণে তাইৰ মুখখন নেদেখিম। দেউতা, তোমাৰ দুখ লাগিছে? লাগিবই। হ'ব, ইম'চনেল ড্ৰামাৰ বন্ধ কৰা। চোৱাচোন কুহি, তোমাৰ মাৰাই কি ক'লে? মই বোলে ইম'চনেল ড্ৰামাহে কৰিলোঁ। মা, দেউতাক তেনেকৈ নকবাচোন। দেউতাৰ সঁচাকৈয়ে বেয়া লাগিছে। আৰু মোৰো বেয়া লাগি আছে। এক জীয়েক দুইজনী একেই। মোৰ সময় নাই তহঁতৰ কথা শুনি যোৱা থাকিবলৈ। কোনে তোমাক আমাৰ কথা শুনি থাকিব কৈছে? অ' দেউতা, মা আগৰ পৰা ইমান খঙা লাগে? নহয়, তোমাৰ মায়ে খং কি নাজানিছিলে, কিন্তু তোমাৰ মাক পৰিস্থিতিয়ে বহুত সলনি কৰি দিলে। অ' দেউতা, তুমি নাজানা নেকি মই সৰু বুলি? তুমি ডাঙৰৰ নিচিনা কথা পাতিলে মই ক'ত বুজি পাম? আই এম ৰিয়েলি চৰি। এয়া চোৱা, মই কাণত ধৰিছোঁ। নিজৰ ছোৱালীক চৰি নকয় নহয়। এতিয়াচোন তুমি ডাঙৰৰ দৰে কথা কৈ আছা। তোমাৰ পৰাই শিকিছো আকৌ। হয় নেকি? কি হ'ল তোমাৰ? আজি অনুৰাগৰ মানসীলৈ বৰ মনত পৰিছিল। তোমাক কিমান কম সিহঁতৰ নাম এইখন ঘৰত নল'বলৈ? আকাশ, প্ৰেম কৰা জানো ভুল? আৰু যদি ভুল, তই কিয় অনুৰাগৰ ভনীয়েকক ভাল পাই তাইক বিয়া পাতিছ? অনামিকা যদি ভাল, অনুৰাগ কিয় বেয়া হ'ল? আজি 5 বছৰ হ'ল সিহঁতৰ কোনো খবৰ নাই। ক'ত আছে, কেনেকৈ আছে? খুৰী, আপুনি চিন্তা নকৰিব, কাৰণ দাদাই মানসীক নিজতকৈ ভাল পায়। সিহঁতে য'তে আছে নিশ্চয় সুখতে আছে। তুমি ঠিকেই কৈছা, কিন্তু এবাৰ যদি... মোৰো বহুত মনত পৰে। দাদাক মই চৰি ক'বও নাপালোঁ।
সিদিনা দাদাক বহুত বেয়াকৈ কৈছিলোঁ। মাজনী তুমি ইমান নাকান্দিবা। তোমাৰ এই অৱস্থাত ইমান চিন্তা কৰা ভাল নহয়। তেতিয়াহ'লে আপুনিও নাকান্দিব। নাকান্দো। পিছে তোমালোক কলৈ যোৱা? ডক্তৰক দেখাব যাম।